হামিদা পাৰবিনৰ দুজনী ফুলকুমলীয়া ছোৱালীক যাতে বিপদত নপৰে সদ্যহতে আমি এককালীনভাৱে আমাৰ দলৰ কেন্দ্ৰীয়ৰ পৰা ৰাজ্যৰ সকলোৱে মিলি টকা 25 লাখ আমি পৰিয়ালটোলৈ আগবঢ়াইছোঁ বৰঙণি হিচাপে। আমাৰ কংগ্ৰেছ দলৰ যি গণতান্ত্ৰিক ৰাজভৱন চলোৱা আমি যাত্ৰা কৰিছিলোঁ, তাত পুলিচৰ অতিশয্যাত মৃদুল ইছলাম শ্বহীদ হয়। শ্বহীদৰ পৰিয়ালক স্থানীয় ৰাইজৰ লগতে গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সমবেদনা জনাইছে। আমাৰ লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই টেলিফোনত ইতিমধ্যে হামিদা পাৰবিনৰ সৈতে কথাও পাতিছে, পত্ৰও প্ৰেৰণ কৰিছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰেৰণা আমাৰ অসমৰ মাননীয় বিধায়কসকল, সাংসদসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ বিভিন্ন জিলাৰ নেতৃবৃন্দই সকলোৱে স্বইচ্ছাই হামিদা পাৰবিনৰ দুজনী ফুলকুমলীয়া ছোৱালীক যাতে বিপদত নপৰে সদ্যহতে আমি এককালীনভাৱে আমাৰ দলৰ কেন্দ্ৰীয়ৰ পৰা ৰাজ্যৰ সকলোৱে মিলি টকা 25 লাখ আমি পৰিয়ালটোলৈ আগবঢ়াইছোঁ বৰঙণি হিচাপে। আৰু আমি চৰকাৰক কৈছিলোঁ এটা চাকৰিৰ কথা, কাৰণ পুলিচে অতিশয্যাত অত্যাধিক কন্দুৱা গেছ ঠেলাই হেঁচাত তেওঁৰ মৃত্যু হোৱাৰ কাৰণে এইটো চৰকাৰৰ নৈতিক দায়িত্ব আছিলে, কিন্তু চৰকাৰৰ এতিয়ালৈকে আমি কোনো আন্তৰিকতা দেখা নাই। সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ যে হয় 25 চনত চৰকাৰে সহায় কৰিব চাকৰি দি, নহয় 26 চনৰ কোনোবা এটা দিনত আমি এনেকৈ আহি পেলাই তেওঁক যে নিযুক্তি পত্ৰ দিম, সেই কথা আজি আমি কৈ থৈ গৈছোঁ। দ্বিতীয়তে আমি মৃদুল ইছলামৰ যি সমবেদনা আমাৰ অসমৰ বিভিন্ন দলৰ নেতাকৰ্মী, বিভিন্ন অৰাজনৈতিক দল সংগঠন, বিভিন্ন বিশিষ্ট ব্যক্তিসকলেও আমাক পৰামৰ্শ দিছিলে যে তেখেতৰ এটা কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব লাগে। আমি সদ্যহতে 18 জানুৱাৰী বুলি ধৰি লৈছোঁ, এমাহ হ'ব, কিন্তু এতিয়া শুনি আছোঁ পঞ্চায়ত নিৰ্বাচনো ঘোষণা হ'ব পাৰে। যদি নিৰ্বাচনটো মাজত পৰে তেতিয়াহ'লে দিনটো অগা পিছা কৰি হ'লেও আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্বহীদগৰাকীৰ প্ৰতি সন্মান জনাই আৰু পৰিয়ালটোক, তেওঁৰ মাতৃক, তেওঁৰ পত্নী আৰু সন্তানক যাতে সকলো ৰাইজে ওচৰত আহি লগ ধৰি সমবেদনা জনাব পাৰে, তাৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰাৰ সিদ্ধান্ত কৰিছোঁ। আৰু লগতে এয়া আজি আমাৰ যিটো আগমন প্ৰদেশ কংগ্ৰেছ বা বিধায়িনী দল, আমি এইটো আৰম্ভণি। এই পৰিয়ালক আমি কেতিয়াও নেৰোঁ, আমি সকলো সময়তে তেওঁলোকৰ লগত থাকিম। ৰাজনৈতিকভাৱেও যদি পৰিয়ালটোৰ সুৰক্ষাৰ কথা ৰাইজে পৰিয়ালে আলোচনা কৰে, সেইখিনি কথা আমি নিশ্চিতভাৱে আমাৰ নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে, কংগ্ৰেছ পৰিয়ালৰ এজন সৈনিকৰ মৃত্যু, গতিকে সেই মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। আমি য'ত যেতিয়া যেনেকৈ সুবিধা পাম তাৰ সঠিক মূল্যাংকন যে কৰিম আৰু সুখে দুখে পৰিয়ালটোৰ লগত থাকিম, এইখিনি কথাই আজি জনাইছোঁ।